হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। মই সুমিত্ৰা, আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বলক দেৰি নকৰি মোৰ ৰেচিপিটোলৈ আগবাঢ়োঁ। আজি বনাম বৰকচু, বিলাহী আৰু মাছ। তাৰ বাবে মই বৰকচুখিনি ধুনীয়াকৈ ধুই পখালি লৈ এতিয়া কুকাৰত বহাই দিম। আজি অকণমান বেলেগ এটা ষ্টাইলত বনাম, সেয়েহে আপোনালোককো দেখাইছোঁ। সোৱাদটো কিন্তু একেই হ'ব। আৰু ধুনীয়াকৈ মই কুকাৰটোত বহাই চিটি দুটামান মাৰিলোঁ। তাৰপাছত এতিয়া মাছখিনি ফ্ৰাই কৰি ল'ম। মাছখিনি মায়ে হালধি নিমখ সানি থৈ দিছে বাচি পেলাই, আৰু ধুনীয়াকৈ মই এতিয়া গৰম তেলত মাছ দিছোঁ। আজি তৰকাৰীখিনি জুইতে বনাম। আৰু আনফালে মোৰ কচুখিনি সিজি গ'ল। ধুনীয়াকৈ ঘুটনি পাতেদি দুই টুকুৰামান ভাঙি দিছোঁ, তেতিয়া মানে অলপমান গোটা হ'ব, খাই বেছি মানে টেষ্টি লাগিব সেইকাৰণে। আৰু ধুনীয়াকৈ ভাঙি মেলি লৈ বাকীখিনি চাই থাকক। আপোনালোকক মই একদম দেখাই আছোঁ, আৰু এনেকৈ বনালে বহুত ধুনীয়া লাগিব খাই। তাৰপাছত মাছখিনি ফ্ৰাই কৰাৰ পাছত সেইখিনি তেলতে দিলোঁ মই পিঁয়াজ, আৰু দুটা দিছোঁ তেজপাত, আৰু এইখিনি অকণমান ভাজি পিনে বিলাহী দি দিম মই দুটা। এফাল কাটি লৈছিলোঁ, এফাল বেয়া হ'ল মানে সেইফাল পেলাই দিলোঁ। দুটা এফাল ডাঙৰ ডাঙৰ কাটি ল'লোঁ, আৰু সেইখিনিও ধুনীয়াকৈ ইয়াতে গুলি মানে মিহি হৈ যোৱালৈ ভাজি ল'ম। আৰু নিমখ হালধি দিলোঁ, আৰু দি পিনে ধুনীয়াকৈ এতিয়া ভাজি লৈছোঁ। এয়া মিহি হৈ গৈছে। তাৰপাছত দি দিছোঁ মই বইল কৰি লোৱা কচুখিনি। আৰু এনেই মই বইল নকৰাকৈয়ে বনাওঁ, আজি কিন্তু বইল কৰি লৈছোঁ। সঁচাকৈ খাবলৈ বিৰাট টেষ্টি লাগিছিল। যিহেতু খোৱাৰ পাছতহে ভিডিঅ'টো এডিটিং কৰা যায়, সেয়েহে ক'ব পাৰিছোঁ কিমান বেছি টেষ্টি আছিল। আৰু ধুনীয়াকৈ নিজৰ জোখমতে পানী দিলোঁ। পানী দি পেলাই উতল অহালৈ ৰ'লোঁ। উতল অহাৰ পাছত দিছোঁ জিৰা গুড়া। আপোনালোকে কিন্তু ইয়াত জালুক নিদিব, জালুক দিলে টেষ্টটো বেলেগ হৈ যাব, মানে একদমেই ভাল নালাগিব। জিৰা দিব। তাৰপাছত দিছোঁ মাছখিনি, আৰু জলকীয়া দিলোঁ। আপোনালোকে জলকীয়া নিজৰ অনুপাতত দি ল'ব। আৰু ধুনীয়াকৈ উতল আহিবলৈ দিছোঁ। আৰু আমাৰ তৰকাৰী প্ৰায় হওঁ হওঁ। মোৰ এই তৰকাৰীখন বহুতেই ভাল পায়, আৰু কেনেকৈ বনাওঁ সোধে, তো মই ভিডিঅ' আকাৰে জনাই দিলোঁ। আশা কৰোঁ সকলোৱে এই ৰেচিপিটো ট্ৰাই কৰিব। খাবলৈ বিৰাট টেষ্টি হয়। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব, পেজটো ফ'ল' কৰিবলৈ একদমেই নাপাহৰিব। নতুন এটা ভিডিঅ'লৈ পুনৰ আহিম আপোনালোকৰ মাজলৈ, গতিকে চেনেলটো